হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, সুপ্ৰভাত। আশা কৰিছোঁ সকলোৱে ভালে আছে, ভালদৰে প্ৰিপেয়াৰ কৰি আছে। চাওক ফ্ৰেণ্ডছ, এটা বস্তু এতিয়া চাওক, যেনিবা 15 ছেপ্টেম্বৰত এটা এক্সাম আছে ADRE, যিটো হাই ছেকেণ্ডেৰী যায়, যিসকলৰ হেৰি আছে কোৱালিফিকেশ্যন বেছ যোনে এপ্লাই কৰিছে সেইসকলৰ। তাৰপিছত নেক্সট 22 ছেপ্টেম্বৰ চাগে আৰু বেলেগ ADRE যিটো বেলেগ হেৰি হয়, কোৱালিফিকেশ্যন লেভেল, এডুকেশ্যন কোৱালিফিকেশ্যন লেভেল, তাৰ এক্সাম আছে। তাৰ আগতে মই এটা বস্তু কৈ দিম দেই, যে এইকেইদিন আপোনালোকে কি কৰিব। চাওক হা, চবতকৈ ইম্পৰ্টেণ্ট বস্তু এটা এক্সাম দিয়াৰ আগত যিটো ৰামবান কোৱা হয়, সেইটো হ'ল আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ। যিমান পাৰে প্ৰিভিয়াছ ইয়াৰ পেপাৰ ছল্ভ কৰক। মই প্ৰিভিয়াছ ইয়াৰ পেপাৰে ছল্ভ কৰি মানে চাব ইনস্পেক্টৰ UB, চাব ইনস্পেক্টৰ APRO, কিবা আপোনাৰ জুনিয়ৰ মেনেজাৰ হেৰি AGCL APGCL এইবোৰ চব ক্ৰেক কৰা আছিলোঁ। মই যেতিয়া এক্সামকেইটা ক্ৰেক কৰা হ'ল, তাৰ আগত মই দেখিলোঁ যে প্ৰিভিয়াছ ইয়াৰ পেপাৰকেইটা ছল্ভ কৰোঁ। সেইটো কৰিলে কি হয়, এক্সাম লেভেল কুৱেশ্যন যিটো হয়, যিটো আহে, সেইটো ফেচ কৰা এটা মানে যিটো ভয়টো থাকে, সেইটো গুচি যায়। এতিয়া ৰেণ্ডমলি যি কুৱেশ্যন ছল্ভ কৰিলে নহয়, সদায় প্ৰিভিয়াছ ইয়াৰ পেপাৰ ছল্ভ কৰিব। এতিয়া প্ৰিভিয়াছ ইয়াৰ পেপাৰ কোনটো প্ৰিভিয়াছ ইয়াৰ পেপাৰ? তো এনি প্ৰিভিয়াছ ইয়াৰ পেপাৰ, SSC হওক, ৰেলৱে হওক, ধৰি লওক আৰু কি আছে, আৰু চাব যেনেকৈ এই আপোনাৰ যে ইয়াৰ এক্সামটো আহে গুৱাহাটী হাইকোৰ্টৰ যিটো ৱেবছাইট আছে, তাতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ আপলোড কৰা আছে। মানে যিমান মানে আজিলৈকে ইহঁতে যিমান এক্সাম পাতিছে চব তাতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ আপলোড কৰা আছে। সেইবোৰ আপোনালোকে ৱেবছাইটত যাব, ডাউনলোড কৰিব, মানে এটেম্প কৰিব, তাৰপিছত এনচাৰ লগত চেক কৰিব ঠিক আছে নে নাই। সেইটো কি হ'ব চাব, যেতিয়া আপোনালোকে এনেকুৱা কৰিব, আপোনালোকৰ এটা কনফিডেঞ্চ লেভেল বুষ্ট হ'ব। সেইটো আটাইতকৈ মানে ইম্পৰ্টেণ্ট বস্তু। কোনে এইটো নকয় যে প্ৰিভিয়াছ ইয়াৰ কৰক বা কিবা কৰক, সদায় ক'ব অমুক তামুক, ঠিক আছে, সেইটো বেয়া নহয়। কিন্তু ৰামবান যদি এটা এক্সাম ক্ৰেক কৰিব লাগে, অকল প্ৰিভিয়াছ ইয়াৰ পেপাৰ। মক টেষ্ট আমি কেলে দিম? মক টেষ্ট প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ কুৱেশ্যন থাকে, সেইটো দিলে আমি গম পাই যাওঁ যে আমাৰ লেভেলটো কি হয়, কিমানলৈকে আমি প্ৰিপেয়াৰ কৰি আহিছোঁ, যিটো প্ৰিপেৰেশ্যন কৰিছোঁ সেইটো ঠিক হয় নে নাই। চ' মোৰ এইটো মানে ক'ব গ'লে এটা ৰামবান আছিল বা ব্ৰহ্মাস্ত্ৰ আছিল। মই সদায় প্ৰিভিয়াছ ইয়াৰ পেপাৰ ছল্ভ কৰা আছিলোঁ, যিমান পাৰোঁ, যি পাৰোঁ। এনেকুৱা নহয় যে গোটেই পেপাৰ ছল্ভ কৰিব লাগে, ট্ৰাই কৰক। 100% যদি পেপাৰটো লৈছে, এটলিষ্ট 50 কুৱেশ্যন ছল্ভ কৰক। 15 কুৱেশ্যন আপুনি ছল্ভ কৰক, 50 নহয় 50। চাব এটা কনফিডেঞ্চ পাব, নহয় মই যিমান প্ৰিপেয়াৰ কৰিছোঁ, মোৰ প্ৰিপেৰেশ্যন ঠিকে আছে, আৰু অকণমান যদি মই হাৰ্ডৱৰ্ক কৰোঁ, নিজকে অকণমান ব্ৰাছ কৰোঁ, চাগে মোৰ মাৰ্কছ আৰু ভাল লাগিব। মানে যদি প্ৰিভিয়াছ পেপাৰটো ছল্ভ কৰিছোঁ, আৰু পাৰিম খেলি ছল্ভ কৰিব। ৰেণ্ডমলি এনেকুৱা কুৱেশ্যন ছল্ভ কৰিব, যিটো ধৰি লওক এক্সামত নাহে, তাৰপিছত বেছি টাফো হয়, পিছত আপোনাৰ কি হয়, কনফিডেঞ্চটো হেৰি হৈ যায়, ডাউন হৈ যায়। সেইকাৰণে সদায় প্ৰিভিয়াছ পেপাৰ ছল্ভ কৰিব। আৰু এটা বস্তু মন কৰিব যে কুৱেশ্যন যিটো আপোনালোকৰ যিটো কুৱেশ্যন আহে, মানে ধৰি লওক যিটো কুৱেশ্যন এক্সামিনাৰে ছেট কৰে, সেইটো আপোনালোকক এনেকুৱা নহয় যে আপোনালোকে চাকৰি মানে নাপায় বুলি ছেট কৰে। সেইটো চেঞ্চত ছেট কৰে যেন আপোনালোকে চাকৰিটো পায়। মানে যিটো কুৱেশ্যন ছেট কৰিব, ভাল পেপাৰ ছেট কৰিব, ষ্টেণ্ডাৰ্ড কুৱেশ্যন ছেট কৰিব। চাবচোন প্ৰিভিয়াছ ইয়াৰ ADRE পেপাৰ, এনেকুৱা নহয় যে ক'ৰ পৰা কুৱেশ্যন দিছে আমি গম নাপাওঁ। ৰেণ্ডমলি মানে এটা কিবা প্ৰিভিয়াছ পেপাৰ পৰা দিছে, এটা দুটা নিজেও ভাগি হেৰি কৰিছে তাতে দিছে, কিন্তু মেক্সিমাম ধৰি লওক প্ৰিভিয়াছ পেপাৰ পৰাই আহিছে। মোক যদি আপোনালোকে কয় যে দাদা মই কোনটো কৰিম, মানে মই ইমান বুকছ পঢ়িম থিয়ৰী, নে মই 5000 বা 10,000 কুৱেশ্যন হেৰি কৰি যাম ছল্ভ, মই ক'ম আপোনালোকক যে 10,000 5,000 কুৱেশ্যন ছল্ভ কৰি যাওক। সেইটো কনফিডেঞ্চে বেলেগ, গম পাইছেনে? তো এইখিনি আছিলে। আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্টত সুধি ল'ব। কিছুমান ভাইটিসকলে কিছুমানে সোধে, ভাল লাগে, কিছুমানে মানে ভাল হেৰিও কৰে কমেণ্ট। চ' সেইবোৰে চাই আমি বা ধৰি লওক মানে মই এটা ইনস্পিৰেশ্যন পাওঁ যে যিমান পাৰিম গাইড কৰি যাম। চ' কিবা ভুল চুল হ'লে ক্ষমা কৰি দিব। একেবাৰে ৰ ভিডিঅ' আৰু যেনেকৈ মানে আগৰ ভিডিঅ'ত কৈছিলোঁ, ইমান এডিটিং চেডিং কৰি ইমান স্ক্ৰিপ্টেড ভিডিঅ' বনোৱা নাই। থেংক ইউ, চাইনিং অফ।